বহাগ বিহুক লৈ ৰাজ্যৰ সৰ্বতে উখল মাখল পৰিৱেশ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে লখিমপুৰতো এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে আৰু লখিমপুৰৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে এই মুহূৰ্তত মই উপস্থিত হৈছোঁ লখিমপুৰৰ ঘাৰমৰাত আৰু লখিমপুৰৰ ঘাৰমৰাত দীপালী যুৱ সংঘৰ সৌজন্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বহাগী মেলা অনুষ্ঠান আৰু বহাগী মেলা অনুষ্ঠানৰ আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে এই মুহূৰ্তত ঘাৰমৰাৰ ৰাজপথত বাহিৰ হৈছে এক সাংস্কৃতিক শোভাযাত্ৰা আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টি প্ৰদৰ্শনী কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ মই দেখুৱাই আছোঁ। প্ৰথম খবৰ দৰ্শকসকলক এনেদৰে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো বহাগ বিহুক লৈ এক উখল মাখল পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। লখিমপুৰৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে দীপালী যুৱ সংঘৰ সৌজন্যত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঘাৰমৰাৰ ২ নং ঘাৰমৰাৰ বিহু বাকৰিত অনুষ্ঠিত হৈছে বহাগী মেলা অনুষ্ঠান আৰু এই বহাগী মেলা অনুষ্ঠানৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি এই মুহূৰ্তত ঘাৰমৰাৰ ৰাজপথত বাহিৰ কৰা হৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ আচলতে কলা কৃষ্টি প্ৰদৰ্শনী কৰা পৰিলক্ষিত হৈছে এক সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আৰু এই মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ মই প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত মোৰ সৈতে উদযাপন সমিতিৰ বিষয়ববীয়া আছে। মই তেখেতসকলৰ পৰা পোনে পোনে দুআষাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বহাগী মেলা, কি ক'ব? হয়, নমস্কাৰ। প্ৰথমতে আমি সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ শেহতীয়াকৈ। লগতে আমি হুঁচৰি গাই আমি ঘাৰমৰা গাঁওবাসী তথা দীপালী যুৱ সংঘৰ সহযোগত আমি হুঁচৰি গাই প্ৰতি বছৰে বিহু পাতি আহিছোঁ আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয়। গতিকে আমি আজি 18 বছৰ পাৰ হৈছে, আমি এইবাৰো অলপ আগতকৈ উন্নতভাৱে আমি দেখাব চেষ্টা কৰিছোঁ। লগতে আমাৰ কলা সংস্কৃতি আমাৰ যে এটা ছ'চিয়েল মেছেজ দিব চেষ্টা কৰিছোঁ, জাবৰ জোঁথৰ য'ত নেপেলাব, গছ সংৰক্ষণ কৰক, তেনেকুৱা ধৰণৰ আমাক বিহু আমাৰ ৰাম লক্ষ্মণ সীতা ভগৱানক আমি দেখাব বিচাৰিছোঁ যে আমাৰ অসমীয়া কালচাৰেলটো অকল বিহুতে আবদ্ধ নহয়, আমাৰ সংস্কৃতি আমাৰ ভগৱানসকলো আমাৰ এটা সংস্কৃতিতে পৰে, আমাৰ বিহু সংস্কৃতিত পৰে। আৰু লগতে আমি পুৰণি কালৰ যিটো আছিলে আমাৰ ধৰক কনকলতা আৰু লগতে বহুখিনি আছে ধৰক আমাৰ কনকলতা বিভিন্ন জাতি হয় হয় সেইখিনিৰ ওপৰত আমি দেখাব বিচাৰিছোঁ আৰু এতিয়া আমি মেছেজ দিব বিচাৰোঁ। অৰ্থাৎ আমাৰ অনুৰোধ অসম চৰকাৰক, আমি 18 বছৰ আজি আমি বিহুখন পাতি আহিছোঁ, কিন্তু আমি চৰকাৰী সাহায্য এটা পোৱা যায়, সেই সাহায্যটো পাবলৈ সক্ষম হোৱা নাই। গতিকে আপোনালোকৰ প্ৰথম খবৰৰ যোগেদি আমি চৰকাৰৰ লগতে কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ যে আমাৰ বিহুখনৰ প্ৰতি নজৰ কৰক কৰ্তৃপক্ষ আৰু আমাক এইখিনি সুবিধা পোৱাত সহায় কৰক। লগতে আৰু এটি কথা জনাওঁ যে আমি প্ৰথম খবৰৰ লখিমপুৰৰ সাংবাদিক জিয়াউল ডাঙৰীয়াক আমি তেওঁৰ সাংবাদিকতাত আকৃষ্ট হৈ দীপালী যুৱ সংঘৰ তৰফৰ পৰা তেওঁক সত্যসেৱক বঁটা প্ৰদান কৰিব বিচাৰিছোঁ আৰু এই যোগেদি আমি সমূহ অসমবাসীক এই বিষয়ে জনাব বিচাৰিছোঁ যে অকল বিহুখন এটা সীমাবদ্ধ হৈ থাকিব নালাগে, বিহু বুলিলে যে বিহুৱে হ'ব লাগে তেনেকুৱা নহয়, সকলো জাতি বৰ্ণ সংস্কৃতি মিলি আমি বিহুখন পাতিব লাগে, এইটোৱে আমাৰ মূল মন্ত্ৰ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদযাপন সমিতিৰ সভাপতি আছে, কি ক'ব? মই প্ৰথম খবৰক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই কাৰ্যসূচীটো যেন তেওঁ উপস্থাপন কৰিছে আৰু আমাৰ সমূহ ঘাৰমৰা গাঁওবাসী ৰাইজক মই ধন্যবাদ দিছোঁ। এই শুভখনত যে তেওঁলোকে বহুতখিনি সহায় সহযোগ কৰিছে আৰু আমাৰ গোটেই গাঁৱৰ ৰাইজ উবুৰি খাই পৰিছে আৰু আমাৰ এই অনুষ্ঠানটো যেন আমাৰ সফল হওক আৰু আজি আমাৰ প্ৰথম খবৰ যিহেতু যেনেকুৱাখিনি আমাক আগবঢ়াই নিছে বা যেনেকুৱাখিনি সহায় কৰিছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। প্ৰথম খবৰ সমূহ কৰ্মকৰ্তাক আমাৰ এই বাৰেবৰণীয়া এই বৰ্ণিল কাৰ্যসূচী আজি সম্প্ৰচাৰ কৰাৰ বাবে। বিহু হৈছে আমাৰ অতিকে মৰমৰ, অতিকে চেনেহৰ, অতিকে আদৰৰ। বিহু আমাৰ পুৰণি কালৰ পৰা বিহু চলি আহিছিলে এটা সমন্বয় উৎসৱ হিচাপে আৰু আজি বিহু আহি আমাৰ বিৱৰ্তনৰ বিভিন্ন উত্থান পতনৰ শেষত আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই যেতিয়া বিহুক ৰাজ দৰবাৰলৈ আনিছিল আৰু এতিয়া লাহে লাহে বিহু আহি আমাৰ আধুনিক কালত উপনীত হৈছেহি। এতিয়া বিহুৱে বিভিন্ন ধৰণৰ ইয়াত সাল সলনি ঘটিছে, বিভিন্ন ধৰণৰ মানুহৰ সমন্বয় ঘটিছে, জাতি জনগোষ্ঠীৰ নিৰ্দিষ্ট প্ৰত্যেকৰে সংস্কৃতিৰ ইয়াত আদান প্ৰদান ঘটিছে। গতিকে বিহু আমাৰ এটা বাৰেবৰণীয়া অতি সুন্দৰ এটা পৰিস্থিতিলৈ সৃষ্টি হৈছে। গতিকে আমাৰ এই আজিৰ কাৰ্যসূচীটোতো আমি এইসমূহ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন অসমৰ বাৰেবৰণীয়া জাতি জনগোষ্ঠীৰ সংস্কৃতি সকলো আমি ইয়াতে দৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আমি আমাৰ গাঁৱৰ ৰাইজৰ সমন্বয় একতা সকলোকে আমি গৌৰৱ কৰিব লাগিব। গাঁৱৰ ৰাইজ সকলো ওলাই আহিছে, গতিকে
ইয়াৰ জৰিয়তে মই গাঁৱৰ সমূহ কৰ্মকৰ্তালৈ সমূহ ৰাইজলৈ সমূহ বয়োজ্যেষ্ঠলৈ সমূহ মোৰ ভাতৃ ভগ্নীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আমাক ৰূপায়িত কৰাত সহায় কৰাৰ বাবে ধন্যবাদ। আচলতে লখিমপুৰৰ ঘাৰমৰাৰ ৰাজপথত এই মুহূৰ্তত বাহিৰ হৈছে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আৰু এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে যি আচলতে দীপালী যুৱ সংঘ। এই দীপালী যুৱ সংঘৰ যি বহাগী মেলা এই বহাগী মেলা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি এই মুহূৰ্তত ঘাৰমৰাৰ ৰাজপথত বাহিৰ হৈছে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আৰু এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ প্ৰথম খবৰ দৰ্শকসকলক পোনপটীয়াভাৱে মই এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিলোঁ।